দুখী বুলি ক'ম মানে দুখিত বুলি ক'ম কাৰণ কিয় যে অসমখনত যে ইমানখিনি চাইল্ড লেবাৰ আছে আজি 2023 আমাৰ মোৰ দেন 425 ৰেস্কিউজ হৈছে মানে শিশু শ্ৰমিকসকলৰ আৰু বৰঞ্চ যোৱা মাহটোতেই 300 ৰেস্কিউ আমি মানে কৰিবলৈ আমি মানে পাৰিছোঁ কিন্তু এই ৰেস্কিউখিনি কৰিলেই যে এটা শিশু শ্ৰমিক মুক্ত আমি এখন মানে ষ্টেট বা সমাজ পাম এনেকুৱা কোনো কথা নাই সেইকাৰণে আজি আমি এইটো ষ্টেক হোল্ডাৰ্ছ ষ্টেট লেভেল ৱৰ্কশ্বপ আমি এটা অৰ্গেনাইজ কৰিছোঁ সকলো যিখিনি বিভাগ আছে আৰু যিখিনি NGO আছে তেওঁলোকৰ লগত মিলি পেলাই তাৰপিছত আমাৰ মানে লেবাৰ কমিশ্যনাৰেতে আমি মানে যোৱা চিন্তন শিবিৰৰ সময়তে আমি মানে এটা আমাৰ প্ৰকল্প আছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত আমাৰ সংকল্প আছিলে যে 2026লৈকে আমাৰ গোটেই অসমখন মানে শিশু শ্ৰমিক মুক্ত এখন সমাজ আমি গঢ়ি তুলিম বুলি আৰু এতিয়া আমাৰ 2023 আমাৰ পাইলট প্ৰজেক্ট হিচাপে কামৰূপ মহানগৰখন আমাৰ মানে চাইল্ড লেবাৰ ফ্ৰী জ'ন হিচাপে ডিক্লেয়াৰ কৰাৰ এটা প্ৰচেষ্টা তাৰে কাৰণে আমি সকলো ষ্টেক হোল্ডাৰ্ছৰ লগত মিলি আমি এতিয়া লেবাৰ কমিশ্যনাৰেটে বিৰাট সোনকালে দুমাহৰ ভিতৰত আমি এটা একশ্যন প্লেন তৈয়াৰ কৰি ল'ম আৰু এই একশ্যন প্লেনৰ যোগেৰে আমি মানে পাইলট প্ৰজেক্ট আৰম্ভ কৰিম সেইটো কাৰণে আজি আমি এনেকুৱা ধৰণৰ এখন ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছোঁ ইয়াৰ পিছতো আৰু ধাৰাবাহিকভাৱে আমি ৱৰ্কশ্বপ মানে আমাৰ ষ্টেক হোল্ডাৰ্ছ মিটিং আমি কৰি পেলাই আমি এটা একশ্যন প্লেন